39 নং ৰাষ্ট্ৰীয় ঘাইপথত বন্যহস্তীয়ে যি ধৰণে মানে ৰাস্তা ক্ৰচিং কৰি পাৰ হৈছে, ইয়াত বহুত যান জঁটৰ সৃষ্টি হৈছে। আৰু গোবিন্দপুৰ চাহ বাগিচা ফেলৰ পৰা আহি লেটেকু চাহ বাগিচালৈ হাতীখিনি প্ৰৱেশ কৰিছে। কিন্তু ইয়াতে ওচৰতে এখন গুটিবাৰী বুলি এখন হাবি আছে, আৰু সেই হাবিতে হাতীখিনি থাকে। প্ৰায় 70-70টা এটা জাক থকা হাতী। আৰু এই হাতীখিনি আজি প্ৰায় 20 দিন ধৰি ৰংমং, গুটিবাৰী আৰু আপোনাৰ 4 নম্বৰ ৰংমং, তামুলী পথাৰ এনেসমূহ অঞ্চলত সকলো খেতিয়কসকলৰ ধান খেতি সম্পূৰ্ণভাৱে নষ্ট কৰি পেলাইছে। মানুহৰ ভঁৰাল ভাঙিছে, ঘৰলৈকেও চোচা মাৰি আহিছে, ঘৰ ভাঙিছে। এনে এক পৰিৱেশ ইয়াত সৃষ্টি হৈছে। গতিকে গোলাঘাট সম্মণ্ডল বিষয়াক আমি অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে আমাৰ বকিয়াল বিটত এজন দক্ষ বিষয়াক নিয়োগ কৰিব লাগে, দিব লাগে। আৰু কাৰণ ইয়াতে আপোনালোকে দেখিব যেতিয়া হাতী ওলাই নানান ধৰণৰ পৰিস্থিতি কিন্তু ইয়াতে দেখা পোৱা যায়। গতিকে এই সকলোখিনি নিৰ্মূল কৰিবৰ কাৰণে বন বিভাগে যথাযোগ্য ব্যৱস্থা কৰিব লাগে। আমি ৰাইজে আজি ভাল হ'ব, কালি ভাল হ'ব বুলি অপেক্ষা মাত্ৰ কৰি আছোঁ। যেতিয়াই আমি অতিষ্ঠ হৈ যাম, কিন্তু ৰাজপথত ওলাবলৈ আমাক বাধ্য নকৰাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।